অভিযান বিটিআৰত চলাইছে আমি কি অনুমান কৰিম ইয়াতে ইউপিপিএলৰ প্ৰাৰ্থী হ'ব নে বিজেপি চাওক প্ৰাৰ্থী কোন হয় ডাঙৰ কথা নহয় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব লাগে আৰু আমি ইমান দিনে যিহেতু এগৰাকী বিৰোধীয়ে ইয়াৰ পৰা নিৰ্বাচিত হৈ আহিছে আমি আশা ৰাখিছোঁ যে মোদী ডাঙৰীয়াৰ কাষতে বহিব পৰা এজন সাংসদ মিত্ৰজোঁটৰ পৰা যি দলৰে নহওক কিয় ভাৰতীয় জনতা পাৰ্টীয়ে হওক বা অসম গণ পৰিষদে হওক বা ইউপিপিএল হওক যি দলৰে নহওক কিয় তাৰ কাৰণে আমাৰ গাঁৱৰ ৰাইজকে হওক বা টাউনৰ ৰাইজৰ লগতে আমাৰ দলীয় সংগঠন সুদৃঢ় কৰিছোঁ আনকি আমাৰ অহা 18 তাৰিখে আমাৰ মণ্ডল সভাপতিসকলে শক্তি কেন্দ্ৰৰ লগত আলোচনা কৰি পেলাই এখন সভা ৰাখিছোঁ 25 তাৰিখে আমাৰ যিমান পৃষ্ঠা প্ৰমুখ আছে পৃষ্ঠা প্ৰমুখসকলৰ এখন সভা হ'ব প্ৰতিটো শক্তি কেন্দ্ৰতে সভা হ'ব গতিকে এই সংগঠনটো আমি এইকাৰণে কৰিছোঁ যে প্ৰাৰ্থী কোন দলৰ হয় সেইটো আমাৰ কাৰণে ডাঙৰ কথা নহয় আমাৰ কাৰণে ডাঙৰ কথা হৈছে কি কোকৰাঝাৰত মোদী ডাঙৰীয়াই নিৰ্বাচনত অংশগ্ৰহণ কৰিব কাৰোবাৰ শৰীৰটো ব্যৱহাৰ কৰিম কিন্তু ভোট খেলিব ইয়াতে মোদী ডাঙৰীয়াই খেলিব আৰু মই যিমান দূৰ জানো বা যিমান দূৰ মোৰ বিশ্বাস আছে বা জনসাধাৰণৰ পৰা যি সঁহাৰি পাইছোঁ নিশ্চিত ৰূপত এইবাৰ মিত্ৰজোঁটে এই আসনটো দখল কৰিব আৰু মিত্ৰজোঁটৰ বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ যিহেতু ৰাষ্ট্ৰীয় সমিতি আছে আৰু অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতি গতিকে অসম গণ পৰিষদৰ চিটটো ক'ত কোনে পায় তেওঁলোকে আলোচনা কৰিব ঠিক তেনেকুৱাকৈ ইউপিপিএল দলৰো যিহেতু কেন্দ্ৰীয় সমিতি আছে গতিকে ইউপিপিএল দলৰ কেন্দ্ৰীয় সমিতিৰ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ইপিনে আমাৰ জেপি নাড্ডা ডাঙৰীয়াই আগন্তুক দিনত আলোচনা কৰি এইটো যদি ইউপিপিএলক দিয়ে তেতিয়াও আমাৰ আপত্তি নাই এজিপিক দিলেও আপত্তি নাই বিজেপিক দিলেও আমাৰ আপত্তি নাই ভালে পাম গতিকে যোনে নহওক কিয় মিত্ৰজোঁট এইবাৰ ইয়াৰ পৰা জিকিব এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত দুবাৰকৈ সাংসদ নৱকুমাৰ শৰণীয়েও দাবী কৰি আছে তেখেতে তৃতীয়বাৰৰ কাৰণে বিজয়ী হ'ব সেইটোতো অসম্ভৱ কাৰণ কিয় যি নৱশৰণীয়া ডাঙৰীয়া আগতে পূৰ্বতে অবড়ো কনচেপ্ট লৈ পেলাই নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলে আৰু সেই সময়তো এই অঞ্চলৰ ৰাইজে ভোট দিছিলে কিন্তু এতিয়াতো এই অঞ্চলৰ ৰাইজে বিজেপিমুখী কাৰণ কিয় এই অঞ্চলৰ ৰাইজে দেখিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিচক্ষণতা আৰু সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰ এইটো কাম কৰিছে ঠিক তেনেকুৱাকৈ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে যিহেতু কাম কৰিছে গতিকে ৰাইজে বুজি পাইছে ভোট কাক দিব লাগে আৰু ৰাইজে এইটো জানে যে দেশৰ যি উন্নয়ন হৈছে অসমৰ যি উন্নয়ন হৈছে এই ক্ষেত্ৰত চাই পেলাই সমূহ ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ বা মিত্ৰজোঁটক ভোট দিব আৰু বিশেষকৈ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিব কাৰণ তিনিখন চৰকাৰৰ যি গতি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ এই তিনিটা ইঞ্জিন ট্ৰিপুল ইঞ্জিনৰ চৰকাৰ ইয়াতে কোকৰাঝাৰত গতিকে ট্ৰিপুল ইঞ্জিনৰ চৰকাৰখনৰ লগতে ৰাইজ থাকিব এইটো মই নিশ্চিত এতিয়া চাওক ঘটনা হৈছে কি দুই এজনক বাদ দি পেলাই মই যিমানখিনি জানো দুই এজনক বাদ দি পেলাই সেইটো আপোনাৰ কংগ্ৰেছ দলৰে হওক বা BPFৰে হওক বা অন্য দলৰে হওক সকলোৰ লগত মানে লাইন ক্লিয়াৰ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদিনা গ্ৰীণ ছিগনেল দিব সেইদিনা গোটেইবোৰ আহি পেলাই ভৰ্তি হৈ যাব এইটো মই নিশ্চিত দুই এজনক বাদ দি পেলাই সকলোখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একেবাৰে নখ দৰ্পণত আছে তেওঁ খালি ইংগিত প্ৰদান কৰা ৰৈ আছে ঠেং দাঙি আছে বিজেপি ইউপিপিএলৰ লগত মিত্ৰতা আছে বিটিআৰত আৰু কোনোবা দলৰ লগত মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে নেকি এতিয়া আমাৰতো বিজেপি ইউপিপিএল আৰু আমাৰ হেৰিৰ লগত অসম গণ পৰিষদৰ লগত সেই বিটিআৰতে গতিকে তেওঁলোকৰ লগত আমাৰ মিত্ৰতা আছে আৰু কি আছে GSP লগত আমাৰ মিত্ৰতা আছে গতিকে আৰু কোনোবাই যিসকলে এতিয়াও আমাৰ মিত্ৰতাত আবদ্ধ হোৱা নাই বিনা স্বত্বে যদি আমাক যদি সমৰ্থন দিয়ে নিশ্চিত ৰূপত আমি সমৰ্থন গ্ৰহণ কৰিম বিটিআৰত থকা যিবোৰ ৰাজনৈতিক দল আছে আমাক যদি বিনা স্বত্বে তেওঁলোকে যদি আমাক সমৰ্থন যদি জনায় যে মোদী ডাঙৰীয়াৰ স্বাৰ্থত কোনোবাই যদি কয় যে মোদী ডাঙৰীয়াৰ স্বাৰ্থ